Hello students, আজি এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক ক্লাছ 9ৰ 6.3 থকা অংকবোৰ মই সমাধান কৰি দি আছো। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাবা। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোক সাবস্ক্ৰাইব কৰি ল'বা। ওকে, সাবস্ক্ৰাইব কৰিলে তোমালোকে আগন্তুক দিনত যেতিয়া মই নতুন কিছুমান অংক এৰিম বা ভিডিও বনাম তাৰ বাবে তোমালোকে এটা আগতীয়াকৈ নটিফিকেশ্যন পাই যাবা। ওকে ষ্টুডেন্ট, তো আজিৰ এই ভিডিওটোত 6.3 প্ৰথম নাম্বাৰৰ অংকটো কি হয় তোমালোকে চাবা। চিত্ৰ 639 বা 6.39 মানে এই চিত্ৰটোৰ কথা কৈছে। 639ত ত্ৰিভুজ PQR আৰু ত্ৰিভুজ PQRৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু P বিন্দুলৈ বঢ়াই দিয়া হ'ল। যদি SPR 135 ডিগ্ৰী আৰু PQT 110 ডিগ্ৰী হয় তেন্তে PRQ নিৰ্ণয় কৰা। এই অংকটো সমাধান কৰাৰ কাৰণে কি কৰিব লাগিব, যিবিলাক কুৱেশ্যন দিয়া আছিল সেইটো মই গিভেন লিখি থৈছো, কি কোন দিয়া হৈছে, দুটা কোন দিয়া হৈছে আৰু এটা কোন উলিয়াব লাগে। তেতিয়াহ'লে প্ৰথমত আমি সেই প্ৰশ্নটোত কি কৈছে সেইটো বুজাৰ চেষ্টা কৰো। আগত ধৰা এইটো এটা ত্ৰিভুজ আছে, এই ত্ৰিভুজৰ তিনিটা বাহু আছে, তিনিটা বাহুৰ মাজত যিকোনো দুটা বাহু বঢ়াই দিয়া হৈছে। এইফালৰ এই বাহুটো কেনেকুৱা বঢ়াই দিয়া হৈছে আৰু এই বাহুটো যিটো আছিল সেইটো ইফালে বঢ়াই দিয়া হৈছে। ত্ৰিভুজটোৰ এনে প্ৰথমত নাম আছিল PQR, নাম আছিল প্ৰথমত PQR ত্ৰিভুজ। PQR ত্ৰিভুজৰ এই QR যিটো বাহু আছিল, QR বাহুটো T বিন্দুলৈ বঢ়াই দিয়া হৈছে আৰু PQ বাহুটো কি কৰা হৈছে, S বিন্দুলৈ বঢ়াই দিয়া হৈছে। যদি বঢ়াই দিয়া হৈছিল এনেকে টানি বঢ়াই দিয়া হৈছে আৰু যদি বঢ়াই দিয়া হয় তেতিয়াহ'লে ইয়াত কোণ এটা উৎপন্ন হৈছে আৰু ইয়াত কোণ আন এটা উৎপন্ন হৈছে, দুটা কোণ নতুনকৈ উৎপন্ন হৈছে। তো উৎপন্ন হোৱা কোণটোৰ মান দিয়া হৈছে, এইটো হৈছে 135 আৰু এই কোণটো হৈছে 110 110। তো এতিয়া কামটো হৈছে আমাৰ এই কোণটো উলিয়াব লাগে, এই কোণটো উলিয়াব লাগে। তো তোমালোকে ক্লাছ 7-8 পাই আহিছিলা চাগে, নিশ্চয় পাই আহিছিলা। আছিল যে এটা ত্ৰিভুজৰ যদি এইটো বহিস্থ কোণ হয়, যদি এইটো বাহিৰৰ কোণ হয়, বহিস্থ কোণ অন্তস্থ বা দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান, মানে ভিতৰত থকা বিপৰীত বা দূৰৱৰ্তী কলে হ'ব এইটো আৰু এইটো, এই দুটা কোণৰ যোগফলৰ সমান হ'ব। ওকে, এই কোণটো যদি এই কোণটো ধৰা যদি এই কোণটো 60 হৈছে আৰু এই কোণটো যদি 40 হৈছে ডিগ্ৰী হয় তেতিয়াহ'লে এই কোণটো হ'ব লাগিব 100 ডিগ্ৰী। 60 আৰু 40 প্লাছ কৰিলে হয় 100। তো গতিকে বাহিৰৰ কোণটো বা বহিস্থ কোণটো ত্ৰিভুজটো বিপৰীত অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান হ'ব। ওকে, এইটো এটা কণ্ডিশ্যন আমি ইয়াতে এপ্লাই কৰিব লাগিব। আন এটা কণ্ডিশ্যন হৈছে, আমি জানো যে এইটো 1 নম্বৰ কণ্ডিশ্যন আমি এপ্লাই কৰিম আৰু আন এটা কণ্ডিশ্যন কি এপ্লাই কৰিব লাগিব, আমি জানো যে এটা ৰেখা হৈছে 180 ডিগ্ৰী জোখৰ আৰু এই ৰেখাটো যদি আন এটা ৰেখাই ভাগ কৰে তে দুটা কোণ উৎপন্ন হ'ব আৰু এই দুটা কোণ যোগ কৰিলেও আকৌ কিমান হয়, 180 ডিগ্ৰী হয়। এইটো এটা আনটোৰ কোণক এটা আনটোৰ সম্পূৰক কোণ বুলি ক'ব পাৰি বা ইয়াত এই দুটা কোণ হ'ব ৰৈখিক জোৰ কোণ, ইংৰাজীত লিনিয়াৰ পেয়াৰ বুলি কোৱা হয়। তেতিয়া সেই কণ্ডিশ্যনটো আমি এই দুটা কণ্ডিশ্যন আমি ইয়াত এপ্লাই কৰি অংকটোৰ আমি সলভ কৰিব পাৰি। তো ৰৈখিক জোৰ কোণ আৰু বহিস্থ কোণ অন্তস্থ বিপৰীত অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান হয়, সেই দুটা কণ্ডিশ্যন আমি ইয়াত এপ্লাই কৰিম। তো ফাৰ্ষ্ট আমি কোনটো লগাম, ফাৰ্ষ্ট আমি এইটো এপ্লাই কৰিব লাগিব, ৰৈখিক জোৰ কোণ। যি দুটা কোণ যেনেকৈ এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব, বা এই বহিস্থ কোণ আৰু এইটো অন্তস্থ কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব, কাৰণ এইটো হৈছে এটা 180 ডিগ্ৰী ৰেখা, সৰলৰেখা, সেইটো হৈছে এটা সৰলৰেখা। গতিকে এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব। ওকে ষ্টুডেণ্ট, তো এতিয়া চাবা তোমালোকে অংকটো কিদৰে সমাধান কৰিব লাগে। তো মই ইয়াত কুৱেশ্যনটোত আগতীয়াকৈ কি দিয়া আছিল সেইখিনি মই লিখি লৈছো যাতে ভিডিঅ'টো শ্বৰ্ট হ'ব। তো এতিয়া চাবা, ধৰা এই কোণ দুটাৰ কাৰণে মই কৰি আছো, তোমালোকে যিকোনো এটা ধৰিব পাৰা, হয় এইটো ধৰিব পাৰা বা এইটো ধৰিব পাৰা। মই এইটো ধৰি কৰি আছো। কোণ PQT প্লাছ PQR ইকুৱেল টু 180 ডিগ্ৰী হ'ব। কিয় 180 ডিগ্ৰী হ'ব এতিয়া লিখি দিবা, সেইটো ৰৈখিক জোৰ। ওকে ষ্টুডেণ্ট, এতিয়া PQT মানটো কিমান আছে, 110, PQR 180। তোমালোকে PQR টো ওলোৱাৰ চেষ্টা কৰিবা আগত, 180 আৰু এইটো বহালে গ'লে 110 ডিগ্ৰী। 180 পৰা 110 ডিগ্ৰী কিমান হ'ব, 70 ডিগ্ৰী। তাৰমানে PQR কিমান পাইছে, এই কোণটো 70 ডিগ্ৰী।
নাও এটা ত্ৰিভুজৰ বহিস্থ কোণ ত্ৰিভুজটোৰ অন্তস্থ বিপৰীত কোণ দুটাৰ সমষ্টিৰ সমান। কি লিখিছো মই? এটা ত্ৰিভুজৰ বহিস্থ কোণ মানে বাহিৰৰ কোণ ত্ৰিভুজটোৰ অন্তস্থ বিপৰীত কোণ দুটাৰ সমষ্টিৰ সমান। ওকে, এতেকে ধৰা এইটো বহিস্থ কোণ আৰু এই দুটা অন্তস্থ বিপৰীত কোণৰ সমষ্টিৰ সমান হ'ব। গতিকে লিখিছো মই এই বাহিৰৰ কোণটোৰ নাম কি দিছিলে সিহঁতে? SPR। মই ইয়াত কি লিখিছো? এটা ত্ৰিভুজৰ বহিস্থ কোণ ত্ৰিভুজটোৰ অন্তস্থ বিপৰীত কোণ দুটাৰ সমষ্টিৰ সমান। যদি এইটো বহিস্থ কোণ হয় তেতিয়াহ'লে এই বহিস্থ কোণৰ বাবে এই দুটা হ'ব বিপৰীত আৰু অন্তস্থ কোণ। গতিকে তোমালোকে লিখিবা ইয়াতে বাহিৰৰ সেই কোণটোৰ নাম কি আছিল? SPR ইকুৱেল এই কোণ আৰু এই কোণৰ নাম লিখিবা PRQ প্লাছ এই কোণৰ নাম লিখিবা কি লিখা হৈছিল? PQR। যিটো নাম আগত দিয়া হৈছিল সেই নামটো ইয়াতে লিখিবা PQR। ওকে, বহিস্থ কোণ আৰু এইটো অন্তস্থ বিপৰীত কোণ। SPR ৰ মানটো কিমান আছিল? 135 আৰু PRQ ৰ মানটো উলিয়াব লাগে। PRQ আমি উলিয়াব লাগে, গতিকে সেইটো সেম ৰাখি দিবা। আৰু PQR আমি মান সেইটো উলিয়াই লৈছিলো, সেইটো 70 ডিগ্ৰী আছিল। তো এতিয়া আমাৰ কামটো হৈছে এই PQR উলিয়াব লাগে। 135 70 ডিগ্ৰীটো বাওঁফালে লৈ আহা, -70 PRQ। এতিয়া PRQ 135 পৰা 70 মাইনাছ কৰিবা, 10 পৰা 5 গ'লে 70 মাইনাছ কৰিবা, 5 পৰা 0 গ'লে 5 আৰু এইফালে 13 পৰা 7 গ'লে 6, 65 ডিগ্ৰী। তাৰমানে PRQ কিমান পাইছা? PRQ 65 ডিগ্ৰী। এইটো হৈছে আমাৰ এই অংকটোৰ সমাধান। ওকে, দেখিছা তোমালোকে অংকটো একেবাৰে সহজ। যিবিলাক নীতি তোমালোকে বা ফৰ্মুলা এইবিলাক উপপাদ্য হয়, উপপাদ্যবিলাক তোমালোকে ক্লাছ ক'বলৈ গ'লে এইবিলাক ক্লাছ 7 বা 8 তোমালোকে পাই আহিছা। ওকে ষ্টুডেণ্ট, কপি কৰি লোৱা। ষ্টুডেণ্ট এতিয়া চাবা তোমালোকে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি আছে চাবা। চিত্ৰ 640, এইটো 640 হয় চিত্ৰ 6.40। কোণ X 62 ডিগ্ৰী আৰু XYZ 54 ডিগ্ৰী। যদি ত্ৰিভুজ XYZ ৰ YO আৰু ZO ক্ৰমে XYZ আৰু XZY সমদ্বিখণ্ডক, তেন্তে OZY আৰু YOZ উলিওৱা। এইটো ত্ৰিভুজ হয়। এই ত্ৰিভুজৰ নাম হৈছে XYZ আৰু এই XYZ ত্ৰিভুজটোৰ তিনিটা কোণ থাকিব। তিনিটা কোণৰ সেই ওপৰৰ কোণটো যিটো আছে 62 ডিগ্ৰী, বাওঁফালৰ যিটো কোণটো আছিল মানে সেই ডাঙৰ ত্ৰিভুজটোৰ কথা কৈ আছো, তেনেকৈ এই কোণটো XYZ এই কোণটো আছে 54, এই কোণটো আছে 62। আৰু এটা কথা কৈছে কি এইফালে এই যে কোণটো আছে Y কোণ আৰু এইফালে Z কোণ আছে, এই Y কোণ আৰু Z কোণটোক সমদ্বিখণ্ডিত কৰিছে। এটা ৰেখা আছে, সমদ্বিখণ্ডকটো হৈছে OY আৰু সিফালৰ Z কোণৰ কাৰণে হৈছে OZ। তাৰমানে এই কোণ আৰু এই দুটা কোণক Y কোণক সমদ্বিখণ্ডিত কৰিছে। তাৰমানে এইটো যদি Y কোণ হয় আৰু এইটো সমদ্বিখণ্ডিত কৰিছে, তাৰমানে এই কোণ দুটা সমান হ'ব। কাৰণ সমদ্বিখণ্ডকৰ মান হৈছে কোনো এটা কোণক যি ৰেখাই সমান দুটা খণ্ডক ভাগ কৰে, সেই ৰেখাটোকে কোৱা হয় সমদ্বিখণ্ডক। আৰু সমদ্বিখণ্ডক যদি তোমালোকে কৰবাত দেখিছা তেতিয়াহ'লে লগে লগে ভাবি ল'বা যে যদি কোণৰ সমদ্বিখণ্ডক হৈছে তেতিয়াহ'লে সেই যিটো কোণ আছিল সেই কোণটোৰ দুটা ভাগ কৰিছে বা দুটা সমান কোণ সৃষ্টি কৰিছে সমদ্বিখণ্ডক ডালে। এতিয়া আমাৰ এই Y কোণটো যিটো মুখ্য কোণ আছিল ডাঙৰ XYZ যিটো ডাঙৰ কোণটো আছিল সেইটো আছিল 54 ডিগ্ৰী। ওকে, যদি সমদ্বিখণ্ডকে এইটো দুটা কোণ সৃষ্টি কৰিছে তেতিয়াহ'লে এই দুটা কোণ সমান সমান হ'ব। সমান বুলি ক'লে 54ৰ আধা হ'ব লাগিব। এইটো যদি যিমান হ'ব এইটো সিমান হ'ব লাগিব, কাৰণ 54ৰ আধা কিমান? 54ৰ আধা হৈছে 27। তাৰমানে ইয়াতে হ'ব 27 ডিগ্ৰী আৰু ইয়াতে হ'ব 27 ডিগ্ৰী। ওকে, 27 হ'ব।
মই অংকটোৰ সামাৰি তোমালোকে আগতে একো বুজাই দিছো, তাৰপিছত তোমালোকে সহজত অংকটো নিজে সমাধান কৰিব পাৰিবা। ওকে, এইটো 27, এইটো 27। এতিয়া কথাটো হ'ল এই কোণটোতো আমি নাজানো, এই কোণটোৰ বিষয়টো আমাক কুৱেশ্যনত দিয়া হোৱা নাই, গতিকে আমিতো নিৰ্ণয় কৰিবও পাৰি, কাৰণ ত্ৰিভুজ তিনিটা কোণৰ সমষ্টি যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কোণ 62 ডিগ্ৰী আৰু এইটো হৈছে 54। তো 62 আৰু 54 প্লাছ কৰিবা 6 আৰু 11, তাৰমানে 116। এইটো কোণ হৈছে 116। এতিয়া ত্ৰিভুজ তিনিটা কোণৰ সমষ্টি যদি 180 হয় তেতিয়াহ'লে 180ৰ পৰা তোমালোকে 116 বিয়োগ কৰিবা। 10ৰ পৰা 6 গ'লে 4 আৰু 7ৰ পৰা 1 গ'লে 6, তাৰমানে এই কোণটো হৈছে 64। যেনেকৈ এইফালৰ ডাঙৰ কোণটো আছিল 54, ঠিক তেনেকৈ এইফালৰ ডাঙৰ কোণটো হৈছে 64। এতিয়া আকৌ এই জেড জেডে কি কৰিছে, সেই জেড কোণক সমদ্বিখণ্ডিত কৰিছে যিহেতু, গতিকে এই দুটা কোণ উৎপন্ন হৈছে, দুটা কোণৰ আকৌ সমান হ'ব কাৰণ সমদ্বিখণ্ডক আছে। সমান হ'লে 64ৰ আধা কিমান, 32। ওকে ষ্টুডেণ্ট, তো তোমালোকে এফালে পাইছা 27, এফালে পাইছা 32। এতিয়া আমাক যেহেতু কৈছে যে ইয়াতে জেড ৱাই নিৰ্ণয় কৰিব লাগে, জেড ৱাই টো ওলাই গ'ল কিমান ডিগ্ৰী, 32 ডিগ্ৰী। আকৌ কৈছে কি ৱাই অ জেড এই কোণটো নিৰ্ণয় কৰিব লাগে। আকৌ তোমালোকে এপ্লাই কৰিবা, ত্ৰিভুজ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়, গতিকে ইয়াতে 27 ডিগ্ৰী। এইটো এটা ত্ৰিভুজ হয় অ ৱাই জেড যিটো ত্ৰিভুজ আছে এইটো তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব। এটা কোণ 27, আনটো কোণ 32, তেতিয়াহ'লে দুটা যোগ কৰিবা, 7 আৰু 2 যোগ কৰিলে 9, 3 5, তেতিয়াহ'লে এইটো 180ৰ পৰা বিয়োগ কৰিবা। 10ৰ পৰা 9 গ'লে 1, 7ৰ পৰা 5 গ'লে 2, 1। তাৰমানে এই কোণটো হৈছে 121 ডিগ্ৰী। ওকে, এতিয়া তোমালোকে চাবা অংকটো কিদৰে সমাধান কৰিব লাগে। চলো, given কোণ x 62 ডিগ্ৰী, কোণ xyz 54 ডিগ্ৰী। ওকে, কি উলিয়াব লাগে, OZY আৰু কি উলিয়াব লাগে, YOZ। এই দুটা কোণ নিৰ্ণয় কৰিব লাগে। ওকে, লিখিবা we know that, আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। যদি হয় তেতিয়াহ'লে কোণ x প্লাছ কোণ y প্লাছ কোণ z, ওকে, ইকুৱেল কিমান হ'ব, 180 ডিগ্ৰী। চাবা ইয়াতে মই কোণ y নাম দিছো, কোণ y দিব পাৰা, তোমালোকে কোণ x y z নাম দিব পাৰা, এই z কোণক x z y তেনেকে নাম দিব পাৰা। চাই ল'বা ইয়াতে কি দিছে, ত্ৰিভুজ XYZ YO আৰু Z ক্ৰমে XYZ, তাৰমানে XYZ, সিহঁতে Z ৰ সলনি XYZ ৰিপ্ৰেজেন্ট কৰিছে আৰু Y ৰ সলনিও তেনেকে XYZ আৰু Z ৰ সলনিও XZY বুলি সিহঁতে চিনাক্ত কৰিছে। গতিকে তোমালোকে এক কাম কৰিবা, প্ৰশ্ন যিটো আছে সেইটো দিলে সুইটেবল হয়। ওকে, গতিকে এই কোণটোক Y কোণটোৰ নাম দিম XYZ আৰু সেই Z কোণৰ নাম দিবা XZY। ওকে ষ্টুডেন্ট, কোণ x ৰ মান কিমান আছিল, 62, XYZ কিমান আছিল, 54 আৰু XZY ইকুৱেল 180। এই দুটা প্লাছ কৰিবা কিমান হ'ব, XZY ইকুৱেল 180 মাইনাছ, দুটা প্লাছ কৰি সেইফালে লিখি দিয়া কিমান হ'ব, 4 যোগ কৰিলে 9 আৰু 6 আছে 11। বিয়োগ কৰি দিয়া 180 পৰা 116 বিয়োগ কৰি কিমান হ'ব, 10ৰ পৰা 6 গ'লে 4 আৰু 7ৰ পৰা 1 গ'লে 6। তাৰমানে XZY হৈছে 64, যেনেকৈ XYZ 54, তেনেকৈ XZY হৈছে 54। এগ্ৰি, আকৌ কি হয়, OY কোণ XYZ
এক্স ৱাই জেডৰ OY এই OY টো হৈছে এক্স ৱাই জেডৰ সমদ্বিখণ্ডক যদি হয় তেতিয়াহ'লে যদি সমদ্বিখণ্ডক হয় তেতিয়া এই দুটা কোণ যিটো আছে সৰু সৰু দুটা কোণ আছে সেই দুটা কোণ কি হ'ব 54ৰ যোগফল 54ৰ সমান হ'ব তে এই সৰু কোণটোৰ নাম কি দিবা OYX ইকুৱেল আৰু এই কোণৰ নাম দিবা OYZ কি হ'ব এই দুটা কোণৰ মান কিমান হ'ব যদি সমদ্বিখণ্ডক হয় তেতিয়াহ'লে এই ডাঙৰ কোণটোৰ আধা হ'ব ডাঙৰ কোণটো কি আছিল XYZ divided by 2 XYZ ৰ মান কিমান আছিল 54 এটা 54 যদি হৰণ কৰিবা ইয়াৰ হ'ব 27 তাৰ মানে এই কোণটো OYZ বা OYX এই দুটা কোণ প্ৰতিটোৰ হৈছে 27 ডিগ্ৰী যদি OY সমদ্বিখণ্ডক হয় XYZ ৰ আৰু ঠিক তেনেকৈ কলমে কৰিবা OZ কোণ XZY সমদ্বিখণ্ডক হয় এটাকে কোণ OZX ইকুৱেল OZY কি হ'ব ডাঙৰ কোণটো XZY আধা হ'ব XZY মান আমি ইতিমধ্যে ওলাই লৈছিলোঁ XZY কিমান পাইছিলোঁ 64/2 64 যদি হৰণ কৰিবা পাবা কিমান 32 ওকে তো আমি সৰু সৰু দুটা কোণ আছিল বাওঁফালৰ Y কোণৰ কাৰণে 27 পাইছো আৰু এইফালৰ কাৰণে পাইছিলোঁ 32 ওকে বাকি অংশখিনিৰ বাবে তোমালোকে আগত এইখিনি কপি কৰি লোৱা এতিয়া আমাৰ কামটো হৈছে YOZ নিৰ্ণয় কৰিব লাগে গতিকে YOZ টো কোনটো ত্ৰিভুজত অন্তৰ্ভুক্ত হৈ আছে YOZ টো এই সৰু ত্ৰিভুজত অন্তৰ্ভুক্ত হৈ আছে নহয় জানো নহয় নেকি এই YOZ এই সৰু ত্ৰিভুজত নহয় নেকি গতিকে এই সৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হ'ব সৰু হোক ডাঙৰ হোক ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় তো গতিকে এই কোণটো উলিয়াবলৈ হ'লে আমি আকৌ লিখিম নাও কোণ YOZ ইকুৱেল টু যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তোমালোকে 180 ডিগ্ৰীৰ পৰা কি কৰিবা সেই দুটা কোণ বিয়োগ কৰি দিবা তেতিয়া তোমালোকে তৃতীয় কোণটো পাই যাবা ওকে এই কোণটো কি আছিল OZY প্লাস এই কোণটো আছিল OYZ OZY কিমান পাইছিলা OZY পাইছিলো আমি 32 ডিগ্ৰী আৰু OYZ আছিল 27 ডিগ্ৰী এটা প্লাস কৰিবা 59 10 পৰা 9 গলে 1 আৰু 7 পৰা 5 গলে 2 ইফালে 1 নামিল তাৰমানে YOZ হৈছে 121 তো এতেকে OZY কিমান পাইছিলো 32 ডিগ্ৰী আৰু YOZ কিমান পালো 121 ডিগ্ৰী ওকে কপি কৰি লোৱা এতিয়া চাবা তোমালোকে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আছে 6.41 যদি AB প্যাৰালাল D আৰু BAC কোণ BAC 35 আৰু কোণ CDE 53 হয় তেন্তে DCE উলিওৱা এই চিত্ৰটোৰ কাৰণে আৰু AB প্যাৰালাল D দিয়া আছে এইটো AB প্যাৰালাল D হয় দুটা বাহু সমান্তৰাল আছে আৰু কি কোৱা আছে যে এই কোণৰ নাম কি দিয়া আছে BAC কিমান 35 আৰু এফালে CDE এই কোণটো 53 দিয়া আছে এতিয়া আমাৰ কামটো হৈছে DCE মানে DCE এই কোণটো আমি উলিয়াব লাগে ওকে এই DCE কোণটো উলিয়াব লাগে তো তোমালোকক মই আগৰ ভিডিও বিলাকত মই দিছিলো দুটা সমান্তৰাল ৰেখা তৃতীয় আনটা ৰেখা যদি
কটাকটি কৰে বা ছেদ কৰে তেতিয়াহ'লে উৎপন্ন হয় কিছুমান কোণ। সেই কোণবিলাকৰ মাজত সম্পৰ্ক এটা আছে, অনুৰূপ একান্তৰ কোণ বা ৰৈখিক জোৰ কোণ বা বিপৰীত কোণ বুলি কয়। তেতিয়াহ'লে যদি এই দুটা ৰেখা সমান্তৰাল হয় আৰু এইটো যদি এটা ৰেখা হয় ছেদক, তেতিয়াহ'লে ইয়াত কিছুমান কোণ উৎপন্ন হৈছে। এই কোণবিলাকৰ মাজত এই কোণ আৰু এই কোণ, তাৰমানে এই ষ্টাৰ চিন দিছো মই, এই দুটা কোণ কি হ'ব? ষ্টাৰ চিন দিয়া কোণ দুটা হ'ব একান্তৰ কোণ। একান্তৰ কোণ দুটা সমান হ'ব, এটা 50 ডিগ্ৰী হ'লে আনটো 50 ডিগ্ৰী হ'ব। ঠিক তেনেকৈ এই কোণ আৰু এই কোণো হ'ব কি হ'ব? একান্তৰ কোণ হ'ব। গতিকে মই এই বিষয়ে আকৌ মই বৰ্ণনা নকৰোঁ, ভিডিঅ'টো লং হৈ যাব। তো তোমালোকে ইয়াৰ বাবে যদি বুজিব লাগে, ইয়াৰ বাবে তোমালোকে আগৰ ভিডিঅ'টো তোমালোকে আকৌ চাই ল'ব পাৰা। অ'কে ষ্টুডেণ্ট, তো এই ধৰ্মটো আমি ইয়াতে এপ্লাই কৰিব লাগিব। ফাৰ্ষ্ট গিভেন কি দিয়া আছে লিখি ল'বা। কোণ PAC 35 ডিগ্ৰী আৰু কোণ CDE 53 ডিগ্ৰী। Since যিহেতু AB প্যারালাল কি আছে DE, AB প্যারালাল DE আৰু AE ছেদক, যদি AE ছেদক হয় তেতিয়াহ'লে এই দুটা কোণ কি হ'ব? এই কোণ আৰু এই কোণটো একান্তৰ কোণ হ'ব। তো এই কোণৰ নাম কি দিবা? BAC equal to AED। AED বা আচ্ছা BAC কিমান আছে? BAC কিমান আছে? তোমালোকে BAC লিখিব পাৰা বা ডাইৰেক্ট BCE লিখি দিব পাৰা। প্ৰথমত BAC লিখি দিয়া, BAE লিখি দিয়া, প্ৰথমত BAE লিখি দিয়া আৰু এইফালে AED লিখি দিবা, AED লিখি দিবা। তো বা BAC BAE সলনি আমি BAC লিখিব পাৰোঁ, কাৰণ BAE বা BAC দুইটা নাম বেলেগ কিন্তু দুইটাৰ কোণ একেই হয়। BAE এই কোণ বুজাইছে আৰু BAC এই একেটাই কোণ বুজাইছে। গতিকে BAE সলনি মই লিখি আছো BAC আৰু AED এই কোণ, আকৌ CED এই কোণ বুজাইছে। গতিকে মই ইয়াতে CED লিখিম। আকৌ কি দিয়া আছে? এইটো চোৱা, BAC মানটো দিয়া আছে 35 কোণ CAD বা কোণ CED ইকুৱেল টু 35 ডিগ্ৰী। তাৰমানে আমি পালো CED এই কোণটো পাই গৈছো 35 ডিগ্ৰী। নাও এতিয়া চাবা এই কোণটো উলিয়াব লাগে নহয়। গতিকে এই দুটা ত্ৰিভুজ হয়, এই ত্ৰিভুজৰ কাৰণে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব। গতিকে তোমালোকে সেইটো ধৰ্ম এপ্লাই কৰিবা। এতিয়া ত্ৰিভুজ DCE পৰা কোণ DCE প্লাস CDE। চাবা তোমালোকে CDE লিখিব পাৰা বা EDC লিখিবও পাৰা, কোনো অসুবিধা নাই। কিন্তু ইয়াত কুৱেশ্যনত CDE দিয়া আছে যেতিয়া তোমালোকে CDE লিখিবা। ওকে, আৰু এফালে CED, এতিয়া আমি কি লিখিছিলো? CED। তো CED লিখি তোমালোকে ইয়াত এটা লাইন লিখিব পাৰা, যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি, বা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। যিটো মই আগৰ অংকটোত মই নম্বৰ 1 আৰু নম্বৰ 2 অংকটোত মই লিখি দিছিলো, আৰু সেইটো বা কম্পালচৰিও নহয়, নিলিখিলেও তোমালোকৰ কোনো অসুবিধা নহ'ব। ওকে, DCE কিমান? DCE উলিয়াব লাগে, গতিকে DCE থাকিব দিয়া। CDE কিমান? 53। CED কিমান? 35 equal 180 ডিগ্ৰী। DCE equal 180 minus, এদের প্লাস করে কোথায় লিখি দিয়া একটা লগত 5 এর 3 8, 5 এর 3 8, 80 মাইনাস করিবা, 180 পৰা 80 মাইনাস কৰিলে কিমান পাবা? 10 পৰা 8 গলে 2, ইয়াতে আছে 7, মানে 17 পৰা 8 গলে হ'ব 9, 92 ডিগ্ৰী। তাৰমানে DCE হৈছে 92 ডিগ্ৰী। এইটোৱে হৈছে আমাৰ সমাধান, এই অংকটোৰ সমাধান। ওকে ষ্টুডেন্ট, তোমালোকে এইটো কপি কৰি লোৱা।
স্টুডেন্ট এটা চাবা তোমালোকে কোৱেশ্চন নম্বৰ 4 চোৱা চিত্ৰ 6.4 যদি PQ আৰু RS ৰেখাই Q বিন্দুত কটাকটি কৰে যাতে PRT 40 RPT 95 ডিগ্ৰী আৰু TSQ 75 তেতিয়া হলে বা তেন্তে SQT উলিওৱা SQT কত SQT এই কোণটো ইয়াত তিনটা কোণ দিয়া আছে এবাৰ তিনটা কোণ আৰু এই কোণ উলিয়াব লাগে একেবাৰে সহজ অংক হয় দুটা ৰেখাই যেতিয়া কটাকটি কৰে তেতিয়া হলে বিপৰীত কোণৰ সৃষ্টি হয় চাবা দুটা ৰেখা কটাকটি কৰিছে ইয়াত কোণ 1 আৰু কোণ 2 এটা আৰু বিপৰীত কোণবিলাক সদায় সমান হয় কোণ 1 যিমান ডিগ্ৰী হ'ব কোণ 2 সেম ডিগ্ৰী হ'ব এন্ড কোণ 3 আৰু কোণ 4 দুটাও হ'ব বিপৰীত কোণ 3 আৰু কোণ 4 ৰ কোণৰ মানো সমান হ'ব সেই ধৰ্মটো আমি ইয়াতে এপ্লাই কৰিব লাগিব আৰু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় আমি শেষত এই ধৰ্মটো এপ্লাই কৰিম ওকে সেই দুটা ধৰ্ম এপ্লাই কৰি আমি একদম সহজ অংকটো সমাধান কৰিব পাৰিম যেটো তোমালোকেও পাৰিবা বুঝানে সলভ কি দিয়া আছে লিখি দিবা আগত given PRT 40 degree RPT 90 TSQ 75 আৰু কি দিব লাগে SQT নিৰ্ণয় কৰিব লাগে ওকে এতিয়া চাবা প্ৰথমত মই এই তিনটা কোণৰ এই ত্ৰিভুজৰ কাৰণে কৰিম PRT ত্ৰিভুজৰ কাৰণে তিনটা কোণৰ সমষ্টি হয় 180 গতিকে 180 ৰ পৰা মই এই দুটা কোণৰ যোগফল মই মাইনাস কৰিম বিয়োগ কৰিম এই তিনটা 180 ৰ পৰা 95 প্লাস 40 কৰিবা 180 ৰ পৰা 95 প্লাস 40 মাইনাস কৰিবা তেতিয়া তোমালোকে এই কোণটো পাই যাবা PTR T কোণৰ এই কোণৰ বিপৰীত হ'ব আকৌ এইটো কোণ তাৰমানে এই কোণৰ বিপৰীত এইটো কোণ দুটা কোণ সমান হ'ব তো সমান হলে আকৌ ত্ৰিভুজ তিনটা কোণৰ সমষ্টি এপ্লাই কৰিবা তেতিয়া তোমালোকে এই কোণ পাই যাবা এই ত্ৰিভুজটোৰ কাৰণে ওকে তো চাবা ত্ৰিভুজ PRT পৰা কোণ RPT যেটো কোণ নাম দিছে সেই কোণটো লিখিলে ভাল হয় ইয়াতে RPT দিয়া আছে RPT লিখিবা RPT প্লাস এই কোণৰ নাম কি দিয়া আছে PRT কোণ PRT আৰু এই কোণৰ নাম PTR এখন 80 ডিগ্ৰী RPT আছিল 95 ডিগ্ৰী PRT কিমান আছিল 40 ডিগ্ৰী আৰু PTR আমি নিৰ্ণয় কৰিব লাগে PTR equal 180 minus इधर प्लस करेगा 5 से 5 और 9 और 5 4 যোগ করে 12 13 ওকে এটা যোগ করে কোফালে লৈ গৈছা আৰু কোফালে লৈ গলে সেইটো মাইনাস হ'ব PTR 180 পৰা 35 বিয়োগ কৰিলে 10 পৰা 5 গলে 5 7 পৰা 3 গলে 4 ওকে ওকে স্টুডেন্ট তোমালোকে পালা PTR কিমান PTR 45 ডিগ্ৰী to 45 ডিগ্ৰী agree again কি দিয়া আছিল PQ আৰু RS ৰেখাই PQ RS ৰেখাই T বিন্দু কৰে PQ আৰু RS ৰেখাই PQ আৰু RS ৰেখাই এই T বিন্দুত কটাকটি কৰিছে এতে কি হ'ব STQ equal PTR সমান হ'ব এই দুটা কোণ সমান হ'ব কিয় সমান হ'ব এইটো হ'ব বিপৰীত কোণ যাক ইংৰাজীত ভাৰ্টিকেলি অপোজিট এংগল বুলি কোৱা হয় তো STQ কিমান হ'ব PTR কিমান পাইছিলো 45 এতিয়া PTR ঠাইত PTR মানটো বহাই দিবা PTR মানটো হৈছে 45 মানে STQ হৈছে 45 তো বাকিখিনি অংক কৰি আছো তোমালোকে আগত এইখিনি কপি কৰি লোৱা
ত্রিভুজ নাও ত্রিভুজ STQ পৰা কোণ STQ প্লাস কোণ এইটো কোণ দিয়া আছিল কিমান TSQ প্লাস SQT ওকে 180 ডিগ্ৰী STQ মানটো আমি উলাই থৈছিলো 45 TSQ মানটো দিয়া আছিল 75 আৰু SQT নিৰ্ণয় কৰিব লাগে 180 ডিগ্ৰী SQT equal to 180 আৰু এই যোগ কৰি কোফা লৈ যাব মাইনাস হ'ব 5 5 10 শূন্য থাকিল 1 7 4 11 1 12 120 ডিগ্ৰী SQT equal to কিমান পাবা মাইনাস কৰ শূন্য 8 ৰ পৰা গৈ গলে 6 তাৰ মানে SQT পাইছা 60 ডিগ্ৰী ওকে স্টুডেন্ট কপি কৰি লোৱা স্টুডেন্ট আছে তোমালোকে কোৱেশ্চন নম্বৰ 5 ফাইভত কি আছে চিত্ৰ 6.43 যদি PQ লম্ব PS মানে PQ এই PQ লম্ব আছে PS মানে PS ৰ ওপৰত PQ টো লম্ব হৈ আছে আকৌ PQ প্যাৰালাল SR PQ প্যাৰালাল আকৌ SR এই দুটা বাহু সমান্তৰাল আছে আকৌ কোণ SQR 28 QRT 65 তেতিয়াহলে X আৰু Y মান নিৰ্ণয় কৰা X আৰু Y মান নিৰ্ণয় কৰিব লাগে ওকে তো তোমালোকে চোৱা সমাধান কিদৰে কৰিব লাগিব solve given কোণ SQR equal 28 আৰু QRT equal to 65 ডিগ্ৰী দিয়া আছে ওকে আৰু কি দিয়া আছে এটা নিলিখিলে হয় একচুয়ালি কি দিয়া আছে ৰেড চিত্ৰ পৰা লিখি তোলা অংক কৰিব পাৰা আৰু কি দিয়া আছে PQ লম্ব PS আৰু PQ প্যাৰালাল SR ওকে তো ফার্স্ট আমি এই ত্রিভুজটো লৈ আছো এই ত্রিভুজৰ নাম কি দিবা SRQ বা QRS নাম দিব পাৰা ত্রিভুজ QRS ৰ পৰা চাবা এটা কথা আগত মই তোমালোকক কৈছো যে এটা ত্রিভুজৰ বৈশিষ্ট্য কোণ ত্রিভুজটোৰ বিপৰীত অন্তস্থ কোণ দুটাৰ সমষ্টিৰ সমান হয় ইয়াতে বৈশিষ্ট্য কোণ এটো আছে আৰু বিপৰীত কোণ দুটা আছে এই কোণ আৰু এই কোণ এই দুটা কোণৰ সমষ্টিৰ সমান হ'ব তো গতিকে আমি এই ধৰ্মটো এপ্লাই কৰি আমি এই কোণটো নিৰ্ণয় কৰিব পাৰিম এই কোণটো আমি উলাই লওঁ এই কোণটোৰ প্ৰতি আকৌ সেই x কোণটো সমান হ'ব কিয় সমান হ'ব কাৰণ PQ আৰু SR সমান্তৰাল আছে আৰু SQ ছেদক আছে যদি ছেদক হয় তেতিয়াহলে x কোণ আৰু ইফালৰ এই কোণটো হ'ব একান্তৰ কোণ গতিকে এই কোণ আৰু এই কোণ সমান হ'ব এই যদি এই কোণ পাই গৈছো এই কোণৰ থ্ৰুদি আমি এই কোণৰ সহায়ত আমি এই কোণ পাই গৈছো তাৰ পিছত আমি এইটো 90 ডিগ্ৰী হয় আৰু এইটো পাই গলো আমি তাৰ পিছত y কোণটো আমি নিৰ্ণয় কৰিব পাৰিম ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ধৰ্মটো এপ্লাই কৰি ওকে তো সেই মতে মই কৰি আছো অংকটো তো ত্রিভুজ QRS ৰ পৰা এটা ত্রিভুজটোৰ বৈশিষ্ট্য কোণ অন্তস্থ বিপৰীত কোণ সমান হয় সবাই এটা ত্রিভুজটো নিলিখিবা তোমালোকে ত্রিভুজ এটা লিখিলে ভাল হ'ব ত্রিভুজ এটাৰ বৈশিষ্ট্য কোণ অন্তস্থ বিপৰীত কোণ দুটাৰ সমান হয় ওকে এতেকে কোণ QRT চাবা এই কোণটোৰ নাম কি দিয়া আছে QRT দিয়া আছে তো QRT ইকুৱেল এই ভিতৰৰ কোণটোৰ নাম কি আছিল 28 ইনটু SQR প্লাস এই কোণৰ নামটো তোমালোকে কি দিবা QSR দিব পাৰা QSR হ'ব এটো বৈশিষ্ট্য কোণ এটো অন্তস্থ বিপৰীত কোণ দুটা তো QR ৰ মান কিমান আছিল QRT ৰ মান আছিল 65 SQR আছিল 28
প্লাস QSR তো QSR উলিয়াবলৈ হলে 28 টো যদি বাওফালে আনা মাইনাস হ'ব -28 তো 65 ৰ পৰা 28 মাইনাস কৰিবা 15 ৰ পৰা 8 গলে 7 আৰু 5 ৰ পৰা 2 গলে 3 তাৰ মানে QSR পাইছে কিমান 37 তাৰ মানে এই কোণটো হৈছে 37 since মানে যেহেতু PQ parallel SR আৰু QS ছেদক যদি QS ছেদক হয় এতেকে এই কোণটো হয় ন এই কোণটো তাৰ মানে x ইকুৱেল হ'ব এই কোণৰ প্ৰতি তাৰ মানে QSR ওকে কি সমান হৈছে সেইটো উল্লেখ কৰি দিবা সেইটো হ'ব একান্তৰ কোণ তো QSR কিমান ওলাইছিল 37 ওকে তাৰ মানে এই কোণটো হৈছে 37 ডিগ্ৰী তোমালোকে এইখিনি আগত কপি কৰি লোৱাছো এতিয়া চাবা নাও ত্ৰিভুজ PQS ৰ পৰা কোণ QPS প্লাস কোণ PQS প্লাস কোণ PSQ ইকুৱেল 180 ডিগ্ৰী হ'ব ওকে QPS কিমান QPS আছিল 90 ডিগ্ৰী PQS ৰ কি আছিল x আকৌ PSQ কিমান আছিল y কিন্তু আমি ইয়াৰ মাজত x ৰ মানটো আমি জানো যেটো আমি ইতিমধ্যে উলাই লৈছিলো 37 ডিগ্ৰী y ইকুৱেল 180 ডিগ্ৰী ওকে ষ্টুডেন্ট এতিয়া y ইকুৱেল টু হ'ব 180 আৰু এটো দুটা ক্লাস কৰি পঢ়াই লৈ যাবা 15 আৰু 7 ক্লাস কৰিলে 7 9 আৰু 3 যোগ কৰিলে 9 10 11 12 127 180 পৰা 127 মাইনাস কৰিবা 10 পৰা 7 গলে 3 আৰু 7 পৰা 2 গলে 5 ওকে ষ্টুডেন্ট তাৰ মানে y মানটো পাইছা কিমান 50 ডিগ্ৰী 53 ডিগ্ৰী তাৰ মানে x ৰ মানটো পোৱা গৈছে আৰু x ৰ মানটো কিমান আছিল x ইকুৱেল টু 37 y ইকুৱেল টু 53 ডিগ্ৰী এইটো হৈছে অংকটোৰ x আৰু y মান তো ষ্টুডেন্ট মই আশা কৰোঁ তোমালোকে আজিৰ এই ভিডিঅ'টোত মই সমাধান কৰি দিওঁ অংকখিনি নিশ্চয় বুজি পাইছা তো তাৰ পিছত মই বেলেগ অংকবোৰ কৰি দিম কিন্তু এই মানে অনুশীলনীটোত বা এই এক্সাৰসাইজটোত কোৱেশ্চন নম্বৰ 6 থাকি গ'ল কোৱেশ্চন নম্বৰ 6 থাকি গ'ল তোমালোকক যে মই এই 5টা অংক কৰি দিছো সেই 5টা অংকৰ অভিজ্ঞতা তোমালোকে ব্যৱহাৰ কৰি কোৱেশ্চন নম্বৰ 6 টো কৰাৰ সমাধান চেষ্টাটো কৰিবা ওকে আৰু মোক তোমালোকে জনাবা পাৰিছা নে নাই ওকে ষ্টুডেন্ট তো আজিৰ কাৰণে ধন্যবাদ